वेलकाम टू स्टाडी लिड्स एकाडेमी। আজিৰ এই ভিডিঅ'টোৰ পৰা তোমালোকে ফাইনেল পৰীক্ষাত ইংৰাজীৰ টোটেল 6 মাৰ্ক কমন পাবা। ইয়াত মই মাত্ৰ 8ৰ পৰা 9টা কুৱেশ্যন তোমালোকৰ লগত ডিসকাস কৰিম 2 মাৰ্কছৰ। ইয়াৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত 3টা কুৱেশ্যন কমন থাকিব। 100% তোমালোকে পৰীক্ষাত কুৱেশ্যন কমন পাবা। ভিডিঅ'টো তোমালোকে বুজিব লাগিব পৰীক্ষাত কোন টাইপৰ কুৱেশ্যন আহিব। যদি ভিডিওটো ভালদৰে ওয়াচ নকৰা তেতিয়াহ'লে তোমালোকে বুজি নাপাবা। প্ৰথমতে ভিডিওটো ভালদৰে ওয়াচ কৰি লোৱা, ইয়াৰ পিছত তোমালোকে ধুনীয়াকৈ এইখিনি লিখি ল'বা, লিখি তোমালোকৰ নোটবুকত শিকি ল'বা। ঠিক আছে। সো এতিয়া আহো আমাৰ মেইন বিষয়টো। সো ইয়াত তোমালোকৰ পোয়েট্ৰি সেকশন, ইংৰাজীৰ কবিতা টোটেল তোমালোকৰ 4টা আছে। আ থিং অফ বিউটি, মাই মাদাৰ এট 66, কিপিং কোৱাইট, ৰোডসাইড ষ্টেট। টোটেল 4টা কবিতা আছে তোমালোকৰ। এই টোটেল 4টা কবিতাৰ পৰা ফাইনেল পৰীক্ষাত তোমালোকৰ টোটেল 6টা কুৱেশ্যন আহে। ঠিক আছে। আর এনি 3 তোমালোকে লিখিব লাগে, এনি 3 লিখিব লাগে। ঠিক আছে, এনি 3 লিখিব লাগে, যিকোনো 3টা লিখিব লাগে, যিকোনো 3টা। মানে পৰীক্ষাত চোৱা, পৰীক্ষাত টোটেল 6টা কুৱেশ্যন আহিব, তোমালোকে যিকোনো 3টা লিখিব লাগে। আৰু এটা কুৱেশ্যনৰ মাৰ্কস থাকিব 2 মাৰ্ক, মানে 3টাত থাকিব তোমালোকৰ 6 মাৰ্ক থাকিব। কিমান মাৰ্ক থাকিব? 6 মাৰ্ক থাকিব। এতিয়া তোমালোকৰ লগত মই ইম্পৰ্টেন্ট কুৱেশ্যন এন্ড আনসার ডিসকাস কৰিম। সো প্ৰথমতে তোমালোকে নিশ্চয় বুজি পাইছা পোয়েট্রি সেকশনত এ থিং অফ বিউটি, মাই মাদার এট 66, কিপিং কোয়াইট আর আউটসাইড স্ট্যান্ড। এই চাৰিটা কবিতাৰ কুৱেশ্যন আনসাৰ একেলগত এটা ভিডিঅ'ত তোমালোকে পাই আছা। আৰু বাকি তোমালোকে একো শিকিব নালাগে। এইখিনি যদি ভালদৰে শিকি লোৱা পৰীক্ষাত তোমালোকে 100% 3টা কুৱেশ্যন কমন পাবা। আৰু তোমালোকৰ যে পোয়েট্ৰি সেকশনত যিকেইটা কুৱেশ্যন থাকিব ধুনীয়াকৈ আনসাৰ লিখিব পাৰিবা। ঠিক আছে। এতিয়া চোৱা, ইয়াত কুৱেশ্যন টোটেল তোমালোকৰ এটা দুটা এনেকৈ কৰি টোটেল তোমালোকৰ 12-13টা কুৱেশ্যন আছে। ইয়াৰ ভিতৰত কোনকেইটা তোমালোকে আগতে শিকিব লাগে মই ডিসকাস কৰি আছো। সো আই হোপ তোমালোকে বুজি পাইছা যে পোয়েট্রি সেকশনত টোটেল কেইটা কবিতা থাকে? 4টা থাকে। 4টাৰ পৰা পৰীক্ষাত কুৱেশ্যন আহে 6টা, তোমালোকে লিখিব লাগে 3টা। আৰু আমাৰ এই ভিডিওৰ পৰা আৰু নহলে তোমালোকৰ 3টা কমন থাকিবই 100%। ওকে, তেতিয়াহ'লে ভিডিওটো আৰম্ভ কৰোঁ। কৰাৰ আগতে মই তোমালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ। আমাৰ ষ্টাডি লিডছ একাডেমি এপৰ ফালৰ পৰা দ্বাদশ শ্ৰেণীৰ ইংৰাজী, অসমীয়া, পলিটিকেল চায়েন্স, এডুকেশ্যন আৰু স্বদেশ অধ্যয়ন এই 5খন বিষয়ৰ মডেল কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰা হৈছে। এই আমাৰ মডেল কুৱেশ্যন পেপাৰবোৰৰ পৰা ফাইনেল পৰীক্ষাত 95% প্লাছ কুৱেশ্যন কমন অহাৰ সম্ভাৱনা আছে। কিয়নো যোৱা বছৰ আমি মডেল কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰিছিলোঁ, পলিটিকেল চায়েন্সৰ 100% কুৱেশ্যন কমন আহিছিল, ইংৰাজীৰো 90+ কুৱেশ্যন কমন আহিছিল, আছামিছৰ 95% প্লাছ কুৱেশ্যন কমন আহিছিল, এনেকৈ এডুকেশ্যনৰো আহিছিল। সো তোমালোকৰ যিসকলৰ ওচৰত প্ৰপাৰ গাইড নাই, প্ৰপাৰ মেটেৰিয়েলছ নাই, আজিয়েই তোমালোকে আমাৰ ষ্টাডি লিডছ একাডেমি এপটো ইনষ্টল কৰি লোৱা, যিসকলে আমাৰ এপটো ইনষ্টল কৰা নাই। বা এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংক দিয়া আছে, ডেছক্ৰিপশ্যনত ক্লিক কৰি আমাৰ এপটো ইনষ্টল কৰিব পাৰিবা। আৰু হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ যাবা। এপটো ইনষ্টল কৰাৰ পাছত তোমালোকৰ সন্মুখত সাইন আপ কৰাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। HS ছেকেণ্ড ইয়াৰ, ক্লাছ 9, HSLC, HS ফাৰ্ষ্ট ইয়াৰ, মডেল কুৱেশ্যন। অলপ ভালদৰে চাই লোৱা। তোমালোকে মডেল কুৱেশ্যনত ক্লিক কৰিবা। মডেল কুৱেশ্যনত ক্লিক কৰাৰ পাছত আমাৰ এই যিকেইখন ছাবজেক্ট আছে এই ছাবজেক্ট কেইখনৰ মডেল কুৱেশ্যন দেখুৱাই দিব। তোমালোকে এই মডেল কুৱেশ্যনবোৰত জইন হ'ব পাৰিবা। মডেল কুৱেশ্যনবোৰত জইন হোৱাৰ পাছত কুৱেশ্যন আনসাৰবোৰ প্ৰশ্নৰ লগত আনসাৰ দিয়া আছে আৰু লগতে ভিডিঅ' লেকচাৰ দিয়া আছে। ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিয়া আছে কুৱেশ্যন আনসাৰবোৰ কেনেদৰে পঢ়িব লাগে। বিশেষকৈ ইংৰাজীৰ যিখন মডেল কুৱেশ্যন পেপাৰ দিয়া হৈছে, তোমালোকৰ 5 মাৰ্কছ, ফ্লেমিংগৰ 5 মাৰ্কছ, বিষ্টাছৰ 7 মাৰ্কছ, এনেকৈ 4-5টা 7টা কুৱেশ্যন মিলাই এটা আনসাৰ দিয়া হৈছে, যাতে তোমালোকে কম সময়ৰ ভিতৰতে কুৱেশ্যন আনসাৰবোৰ আয়ত্ত কৰিব পাৰা। আশা কৰোঁ তোমালোকে আজি আমাৰ এপটো ইনষ্টল কৰি ল'বা। আৰু কিবা ডাউট থাকিলে এপটো ইনষ্টল কৰোঁতে বা মডেল কুৱেশ্যন পেপাৰখনত জইন হওঁতে কিবা অসুবিধা হ'লে স্ক্ৰীণত আমাৰ নাম্বাৰ দিয়া আছে, হোৱাটছআপত তোমালোকে SMS কৰি আমাৰ লগত আলোচনা কৰিব পাৰিবা। যদি কিবা ডাউট থাকে তোমালোকে আমাৰ লগত আলোচনা কৰি এইবোৰ সমাধান কৰিব পাৰিবা। তেতিয়াহ'লে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। সো প্ৰথম কুৱেশ্যনটো হৈছে, why has the poet brought in the image of the merry children spilling out of their home, or what are the merry children spilling out of their home symbolic of? এইখিনি হৈছে প্ৰথম কুৱেশ্যন। এইটো হৈছে তোমালোকৰ প্ৰথম কুৱেশ্যন। ঠিক আছে। কুৱেশ্যনটো হৈছে আমাৰ মাই মাদাৰ এট 66 কবিতাটোৰ পৰা আহিছে। মাই মাদাৰ এট 66 কবিতাটোৰ পৰা আহিছে।
সো কবিতাৰ কোৱেশ্চনটোৰ অৰ্থ হৈছে why has the poet brought, কবিয়ে কিয় মেৰি চিলড্ৰেন মানে সেই সৰু ল'ৰা ছোৱালীৰ কথা কবিতাটোত উল্লেখ কৰিছে বা সৰু ল'ৰা ছোৱালীক কিয় কবিতাটোত আনিছে যিসকলে কবিতাটো বুজি পাইছে নিশ্চয় তোমালোকে গম পোৱা সো এতিয়া আনসাৰটো হ'ব চোৱা the poet has brought in the image of the married children spilling out of their homes to draw a contrast between her old mother and the young children. Her mother is old, weak and inactive while the young children are joyous, active and energetic. Again, her mother is in the last stage of her life while the children are in the budding stage of their life. So my mother at 66 কবিতাটোত কবি কমলা দাসে সৰু ল'ৰা ছোৱালীৰ কথা উল্লেখ কৰিছে, মেৰি চিলড্ৰেনৰ কথা উল্লেখ কৰিছে। কাৰণ হৈছে চোৱা সেই সৰু ল'ৰা ছোৱালীবোৰ হৈছে তেওঁলোকৰ জীৱনৰ প্ৰথম ষ্টেজত, সৰু ল'ৰা ছোৱালীবোৰ তেওঁলোকৰ জীৱনৰ প্ৰথম ষ্টেজত আৰু কবিৰ মাকৰ বয়স হৈছে 66 তো 66 যেতিয়া এজন মানুহৰ বয়স হ'ব আৰু সৰু ল'ৰা ছোৱালীৰ মাজত নিশ্চয় পাৰ্থক্য থাকিব নহয় 66 হোৱাৰ পিছত মানুহ জীৱনৰ একেবাৰে শেষৰ ষ্টেজত যাগৈ ঠিক আছে আৰু সৰু ল'ৰা ছোৱালী নিজৰ জীৱনৰ প্ৰথম ষ্টেজত মানে এই দুইটা কবিৰ মাক আৰু সেই ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য দেখুৱাৰ কাৰণে সেই ল'ৰা ছোৱালীবোৰৰ কথা উল্লেখ কৰিছে নিশ্চয় বুজি পাইছা ঠিক আছে ইয়াত কৈছে যে her mother is old কবিৰ মাক বৃদ্ধা weak দুৰ্বল and inactive while the young children are joyous কবিৰ মাকৰ বয়স 66 বছৰ নিশ্চয় ইনএক্টিভ থাকিব 66 বছৰৰ এজন মানুহ তো আৰু এক্টিভ নহয় ঠিক আছে বৃদ্ধ থাকিব বেমাৰ থাকিব মানুহজনৰ শৰীৰত আৰু যত ল'ৰা ছোৱালীবোৰ কি জয়স এক্টিভ এনাৰ্জেটিক আৰু সৰু ল'ৰা ছোৱালীৰ শৰীৰত শক্তি থাকিব আনন্দ থাকিব ঠিক আছে এগেইন her mother is in the last stage of her life আৰু আকৌ কবিৰ মা কৈছে মানে জীৱনৰ একেবাৰে শেষৰ ষ্টেজত while the children are in the budding stage of their life আৰু যত সেই ল'ৰা ছোৱালীবোৰ জীৱনৰ প্ৰথম ষ্টেজত তেওঁলোকৰ প্ৰাথমিক ষ্টেজত সেই কাৰণে সৰু ল'ৰা ছোৱালীবোৰ কথা কৈছে আই হোপ তোমালোকে বুজি পাইছে এইটো হৈছে মোষ্ট ইম্পৰ্টেণ্ট ঠিক আছে এইটো হৈছে বহুত ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো হ'ব বহুত ইম্পৰ্টেণ্ট হ'ব ঠিক আছে why does the poet compare her mother face to late winter's moon কবিয়ে তেওঁৰ মাকৰ ফেচক কিয় লেট উইণ্টাৰ মুনৰ লগত তুলনা কৰিছে why does the poet compare মানে কবি কমলা দাসে তাইৰ মাকক বা কিয় উইণ্টাৰ মুনৰ লগত শীতকালৰ চন্দ্ৰৰ লগত তুলনা কৰিছে শীতকালৰ চন্দ্ৰৰ লগত তুলনা কৰাৰ কাৰণটো কি the late winter's moon lack luster and brightness মানে শীতকালত চন্দ্ৰটোত কি থাকে কম ব্ৰাইটনেছ থাকে মানে কুঁৱলী পৰে হয় নহয় মানে হেৰি থাকে ডাৱৰ থাকে similarly the poet's mother who is 66 lacks vitality and loses strength of so এই সেন্টেন্সটো মানে অলপ তলত আহি গৈছে স্ক্ৰীনত তোমালোকে দেখা পাইছা তাৰ পৰা মিলাই ল'বা ঠিক আছে লিখোতে তোমালোকৰ যাতে প্ৰবলেম নহয় ঠিক আছে মানে শীতকালত চন্দ্ৰৰ লগত কবিয়ে তাইৰ মাকক তুলনা কৰিছে তাৰপিছত her youth moreover the late winter moon suggests the end of season and her mother too is nearing the end of her life আৰু শীতকালৰ চন্দ্ৰই কি বুজায় সিজনটো শেষ হোৱাৰ কথা বুজায় আৰু কি কৈছে and her mother too is nearing the end of her life আৰু কবিৰ মাকৰ বয়স 66 বছৰ হৈ গ'ল সেই কাৰণে তেখেতৰ জীৱনৰ একেবাৰে অন্তিম পৰ্যায়ত আছে therefore the poet compares her mother to the late winter's moon সেই কাৰণে কবিয়ে তেওঁৰ মাকৰ সেই শীতকালৰ চন্দ্ৰৰ লগত তুলনা কৰিছে বহুত ইম্পৰ্টেন্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চন what is the kind of pain and ache that the poet feels কবিয়ে কোনবোৰ বেদনা দুখ অনুভৱ কৰে বা কৰিছিল কমলা দাসে 1 2 3 এই তিনিটা হৈছে আমাৰ my mother at 66 ৰ কোৱেশ্চন আনসাৰ the poet feels the pain of separation and the fear of losing her mother কবিয়ে সেইটো দুখ অনুভৱ কৰে কোনটো losing of her mother losing মানে হেৰুৱা নিজৰ মাকক হেৰুৱাৰ বেদনাটো কবি অনুভৱ কৰে কমলা দাসে কাৰণ কবিৰ মাকৰ বয়স 66 বছৰ হৈ গ'ল আৰু বেছি দিন আৰু জীয়াই থকাৰ সম্ভাৱনা কম seeing her mother old and pale remind her mortality and the inevitable reality of death যেতিয়া কবিয়ে তাইৰ মাকক
কুৱেশ্যনটোত কৈছে কোনবোৰ দুখ অনুভৱ কৰে বা কি দুখ অনুভৱ কৰে। কবিৰ বেদনা লাগে, কষ্ট লাগে। কিয় কষ্ট লাগে? কাৰণ যেতিয়া তাইৰ মাকক দেখে, দেখাৰ পাছত এনেকুৱা লাগে যে মৃত্যুৱে অপেক্ষা কৰি আছে, ইনভাইট কৰি আছে। This causes a deep silent ache in her heart. The emotional pain of realizing that their time together is limited. আৰু সেই পেইনে কবিৰ দুখ কষ্ট বুজায় যে কবিৰ মাকৰ সময় একেবাৰে কমি আহিছে। চ' সেইটো দুখ অনুভৱ কৰে কবিয়ে। কোনটো দুখ? যে কবিয়ে নিজৰ মাকক হেৰুৱাব পৰা দুখটো, মানে অতি সোনকালে হেৰুৱাব পাৰে। কাৰণ কবিৰ মাকৰ বয়স কি হ'ল? ৬৬ বছৰ হৈ গ'ল। সেইটো দুখৰ কথা কৈছে। চ' এই তিনিটা হৈছে মাই মাদাৰ এট 66ৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আই হোপ তোমালোকে এইখিনি বুজি পাইছা। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চ' মই যিকেইটা ইম্পৰ্টেণ্ট কওঁ তোমালোকে সেইটো আৰু শিকিবই লাগিবই। আৰু এনেকুৱা নহয় যে মই আগতে ভিডিঅ' দিয়া নাই, ঠিক আছে। ইয়াৰ আগতে আমি বহুবাৰ ফাইনেলৰ কাৰণে ভিডিঅ' দিছোঁ, যিকেইটা ইম্পৰ্টেণ্ট দিছোঁ, পৰীক্ষাত আহিছে। তোমালোকে আমাৰ ওপৰত বিশ্বাস ৰাখিবা, পঢ়া ভালদৰে চাবা, পৰীক্ষাত তোমালোকে কমন পাবা, ঠিক আছে। চ' এই কুৱেশ্যনটো চোৱা, হাউ ইজ এ থিং অফ বিউটি জয় ফৰ এভাৰ, অৰ explain the line a thing of beauty joy forever, or what increases continuously in a thing of beauty, or what according to John Keats never passes into nothingness. এটা দুটা তিনটা চাৰিটা কুৱেশ্যন, ঠিক আছে, চাৰিটা কুৱেশ্যন। ইয়াৰ পিছত or what is the message that John Keats wants to give through a thing of beauty, or what according to Keats makes human being love life in spite of all its problem and miseries. এটা দুটা এটাৰ চাইডে টোটেল 6টা কুৱেশ্যনৰ আনসাৰ এটা হ'ব। এই কুৱেশ্যনটো হৈছে আমাৰ আ থিং অফ বিউটি কবিতাটোৰ। কোনটো কবিতা? এ থিং অফ বিউটি। মানে তোমালোকৰ 6টা কবিতাৰ আনসাৰ গোটেইখিনি তোমালোকে পাই আছা ইয়াত, ঠিক আছে। এ থিং অফ বিউটিত কবিয়ে কুৱেশ্যনটোৰ অৰ্থ কি? যে হোৱাট ইজ দ্য মেছেজ? কবিতাটোৰ জৰিয়তে কবিয়ে কি মেছেজ দিব বিচাৰিছে? কবিতাটোৰ কবিৰ নাম কি? ঠিক আছে। হাউ ইজ এ থিং অফ বিউটি জয় ফৰ এভাৰ? এটা দুনিয়া কেনেকৈ এটা দুনিয়া বস্তু আমাৰ আনন্দৰ উৎস, কেনেদৰে, ঠিক আছে। ইয়াৰ পিছত টোটেল কুৱেশ্যনটো তোমালোকে দেখা পাইছা, গোটেইকেইটা কুৱেশ্যনৰ মানে মিনিং একেই হয় আৰু ইয়াত, ঠিক আছে। আনসাৰটো চোৱা, according to John Keats a thing of beauty is a joy forever. জন কিটছৰ মতে এটা দুনিয়া বস্তু সদায় আনন্দৰ উৎস। দুনিয়া বস্তু সদায় আমাৰ আনন্দ দিয়ে, হয় নহয়? কবিতাটোৰ নাম হৈছে এ থিং অফ বিউটি, মানে এটা দুনিয়া বস্তু। আৰু কবিয়ে কৈছে কি এটা দুনিয়া বস্তুৱে সদায় আমাক আনন্দ দিয়ে। ইট ইজ এ কনষ্টেণ্ট চ'ৰ্চ অফ হেপিনেছ এণ্ড প্লেজাৰ। আৰু ইটো হৈছে কি কনষ্টেণ্ট চ'ৰ্চ, সুখ শান্তিৰ উৎস, চ'ৰ্চ। ইটস লাভলিনেছ ইনক্ৰিজেছ এভৰি মুমেণ্ট। ইয়াৰ সৌন্দৰ্যতা বৃদ্ধি পাই থাকে প্ৰতিটো মুহূৰ্তত। মানে এটা দুনিয়া বস্তুৰ সৌন্দৰ্যতা প্ৰতিটো মুহূৰ্তত বৃদ্ধি পাই থাকে, অবভিয়াছলি, ঠিক আছে। ইট নেভাৰ পাছেছ ইনটু নথিংনেছ। ই কেতিয়াও ক্ষয় হৈ নাযায়। বিউটি মেক্স হিউমেন বিংছ লাভ লাইফ ইন স্পাইট অফ অল ইটস প্ৰব্লেম এণ্ড মাইজাৰিজ। বিউটিয়ে, ইয়াত এটা কুৱেশ্যন আছিল যে কোনটো বস্তুৱে মানুহৰ জীৱনত দুখ কষ্ট থকাৰ পাছতো মানুহক জীৱনক ভাল পাবলৈ শিকায়? বিউটি মেক্স, মানে সৌন্দৰ্যতা, দুনিয়া বস্তুৱে, বিউটি মেক্স হিউমেন বিংছ লাভ লাইফ ইন স্পাইট অফ অল ইটস প্ৰব্লেম এণ্ড মাইজাৰিজ। ইট ৰিমুভছ চেডনেছ এণ্ড ডিসএপইণ্টমেণ্ট ফ্ৰম আৱাৰ হাৰ্ট। ইট মানে কোনটোৱে? দুনিয়া বস্তুৱে। কুৱেশ্যনটোত কৈছে যে এটা দুনিয়া বস্তু কিয় আনন্দৰ উৎস বা কেনেদৰে আনন্দৰ উৎস? কাৰণ ইট ৰিমুভছ, এইটোৱে আঁতৰাই, চেডনেছ মানে কি দুখ, এণ্ড ডিসএপইণ্টমেণ্ট মানে হতাশা, ফ্ৰম আৱাৰ হাৰ্ট, আমাৰ মনৰ পৰা, এণ্ড গিভছ এটাৰ্নেল জয় টু আছ, আৰু আমাক এটা স্বৰ্গীয় এটা শান্তি দিয়ে, জয় দিয়ে, আনন্দ দিয়ে। মষ্ট ইম্পৰ্টেণ্ট, ফাইনেলৰ কাৰণে এইটো মিছ কৰিব নালাগে, এই আনসাৰটো মিছ কৰিব নালাগে, ঠিক আছে। আই হোপ বুজি পাইছা। নেক্সট 5 নম্বৰ কুৱেশ্যন। ইয়াত চাবা নম্বৰ চাগে খেলি মেলি হৈছে। ইয়াত এইটো 3 ডাবল হৈ গ'ল, হা, এইটো 2 হ'ব, এইটো 3, ঠিক আছে। নেক্সট কুৱেশ্যন, লিষ্ট দ্য থিং অফ বিউটি মেনশ্যন ইন দ্য পয়েম আ থিং অফ বিউটি। এ থিং অফ বিউটি কবিতাটোত মেনশ্যন কৰা ধুনীয়া বস্তুবোৰৰ নাম। বহুত ইম্পৰ্টেণ্ট।
ধুনীয়া বস্তু এইটো আৰু ইমান মুখস্থ কৰা দৰকাৰ নাই, এবাৰ পঢ়িলে হৈ যাব। চিন্তা কৰিব ধুনীয়া বস্তু কি? কাপোৰ ধুনীয়া বস্তু নহয় কবিৰ মতে, ঠিক আছে। দ্য ছান, দ্য মুন, দ্য ট্ৰিজ, চন্দ্ৰ, সূৰ্য, গছ গছনি, দ্য ডেফোডিল, দ্য চিম্পল চিপ, মানে সেই চিপ মানে হৈছে সেই বেড়াৰ পোৱালি। দ্য ক্লিয়াৰ ৰিলছ, ক্লিয়াৰ ৰিলছ, ৰিলছ মানে কোনটো ৰিলছ? ইনষ্টাগ্ৰামৰ ৰিলছটো নহয়, ঠিক আছে। এইটো ৰিলছ হ'ব নিজৰা, নিজৰা যদি কোৱা হয়। আর দ্য থিংস অফ বিউটি মেনশন ইন দ্য পয়েম আ থিং অফ বিউটি, এইখিনি হৈছে ধুনীয়া বস্তু। আ থিং অফ বিউটি কবিতাটোত মেনশন কৰা ধুনীয়া বস্তু এইখিনি। নাম্বাৰ 1 দ্য সান, সূৰ্য, দ্য মুন, চন্দ্ৰ, দ্য ট্ৰিজ, গছ গছনি, দ্য ডেফোডিলছ, ডেফোডিল ফুল, দ্য চিম্পল শিপ, ভেড়া পোৱালি বা ভেড়া ছাগলী, দ্য ক্লিয়াৰ ৰিলছ, সেই নিজৰা যিটো পাহাৰৰ পৰা বৈ আহে। আর দ্য থিংস অফ বিউটি মেনশন ইন দ্য পয়েম আ থিং অফ বিউটি, এইবোৰ হৈছে ধুনীয়া বস্তু, এইবোৰৰ কথা এ থিং অফ বিউটি কবিতাটোত উল্লেখ কৰা হৈছে। কোনকেইটা ধুনীয়া বস্তুৰ, বা এনেকৈ আহিব পাৰে পৰীক্ষাত, লিষ্ট দ্য নেম অফ 4 বিউটিফুল থিংস or write the name of 4 beautiful things mentioned in the poem a thing of beauty. a thing of beauty কবিতাটোত মেনশন কৰা ধুনীয়া বস্তুৰ নাম, ধুনীয়া বস্তুৰ নাম। Next question, list the things that cause suffering and pain. A thing of beauty, a thing of beauty কবিতাটোত উল্লেখ কৰা সেই বস্তুবোৰৰ নাম লিখিব লাগে যিবোৰ বস্তুৱে আমাক দুখ দিয়ে, কষ্ট দিয়ে, ঠিক আছে। কিছুমান বস্তু আছে আমাক দুখ কষ্ট দিয়ে। 1 নম্বৰ ডিজিজ, ডিজিজ মানে কি? বেমাৰ, বেমাৰে আমাক, বেমাৰ হোৱাৰ পাছত আমাৰ তো ভাল নালাগে, কষ্ট লাগে, ডিজিজ। ডিসঅ্যাপয়েন্টমেন্ট, হতাশা, জেলাসি, ঈর্ষা, লেক অফ হিউম্যান কোয়ালিটি, গ্লোমাইডেস, ব্যাধিন, আনহেলথি এন্ড ইভিল ওয়েজ কজ পেইন এন্ড সাফারিং ইন আওয়ার লাইফস। এইখিনি হৈছে সেইবোৰ বস্তু যিবোৰে আমাক পেইন, কষ্ট, দুখ দিয়ে। 1 নম্বৰ ডিজিজ, ডিসঅ্যাপয়েন্টমেন্ট, জেলাসি, লেক অফ হিউম্যান কোয়ালিটি, গ্লোমাইডেস, আনহেলথি এন্ড ইভিল ওয়েজ কজ পেইন এন্ড সাফারিং ইন আওয়ার লাইফস, ঠিক আছে। নেক্সট কুৱেশ্যন, মোস্ট ইম্পৰ্টেণ্ট, 7 নম্বৰটো মিছ কৰিব নালাগে। 7 নম্বৰ মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট এইটো। Why does the poet Neruda wish to count to 12? Or what will counting up to 12 and keep still help us achieve? Or what is the significance of keeping quiet? How can keeping quiet change our attitude to life? What is the exotic moment the poet Pablo Neruda wishes for? Or what is the sadness that the poet refers to in the poem? এটা, দুটা, তিনটা, চাৰিটা, পাঁচটা, ছটা, ঠিক আছে। এই ছটা কোৱেশ্যন আনসাৰ এটা হ'ব। আনসাৰটো হ'ব the poem Keeping Quiet written by Pablo Neruda discusses the need of maintaining peace and silence। মানে এই কবিতাটোৰ নাম হৈছে Keeping Quiet, ৰাইটাৰৰ নাম, পয়েটৰ নাম Pablo Neruda। কি ডিসকাস কৰিছে? need of maintaining peace and silence, আমি সাইলেন্স আৰু পিস কেনেদৰে লাভ কৰিব পাৰো, সুখ শান্তিত কেনেদৰে থাকিব পাৰো, ইয়াৰ বিষয়ে ডিসকাস কৰিছে। The poet wishes to count to 12 and keep quiet to create an exotic moment of stillness। কবিয়ে আশা কৰে যে আমি 12 লৈকে গণি অলপ কাউন্ট কৰি, 12 লৈকে কাউন্ট কৰি অলপ সাইলেন্ট থাকিব লাগে। Being silent is considered to be an exotic moment। আৰু সেই সাইলেন্ট থকা মুহূৰ্তটোক কৈছে exotic moment। The sadness he refers to is the unhappiness caused by rush, conflict and selfishness in life। This pose helps us reflect, connect with nature and find peace, harmony and deeper understanding। মানে ইয়াত কি কৈছে যে যেতিয়া এজন মানুহে 12 লৈকে গণিব বা যেতিয়া এজন মানুহে নিজৰ কাম অলপ বন্ধ কৰিব, তেতিয়া নিজে অলপ শান্তি পাব, জিৰণি পাব, ঠিক আছে। কাৰণ বৰ্তমান পৃথিৱীত সকলো মানুহ বিজি হৈ আছে, কিবা নহয় কিবা এটা কামত বিজি হৈ আছে, সকলো মানুহ ব্যস্ত, ৰাশত আছে। যেতিয়া নিজকে অলপ সাইলেন্ট থাকিব, তেতিয়া নিজক অলপ সময় দিব পাৰিব, সেইটো হৈছে মেইন কথা। সো আই হোপ তোমালোকে বুজি পাইছা। 7 নম্বৰটো এইটো মিছ কৰি, বহুত ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই আনসাৰটো। নেক্সট, what are the different kinds of words mentioned in the poem Keeping Quiet? Keeping Quiet কবিতাটোত কিছুমান ৱৰ্ডৰ কথা কৈছে, যুদ্ধৰ কথা কৈছে। কোনবোৰ যুদ্ধৰ কথা কৈছে মনত ৰাখিবা। গ্ৰীণ ৱৰ্ড, নাম্বাৰ 1 গ্ৰীণ ৱৰ্ড, নাম্বাৰ 2 words with gas, নাম্বাৰ 3 words with fire are the different kinds of words mentioned in the poem Keeping Quiet। Keeping Quiet কবিতাটোত মেনশন কৰা words বোৰ হৈছে এইবোৰ যে green words, words with gas and words with fire, ঠিক আছে। নেক্সট কোৱেশ্যন, what is the
সো এইখিনি আছিল 8 নম্বৰ 9 নম্বৰ মানে 7 নম্বৰ আৰু 8 নম্বৰ 7 নম্বৰ আৰু 8 নম্বৰ আছিল আমাৰ কিপিং কোৱাইটৰ ওকে এতিয়া আহিব আমাৰ ৰোড সাইড স্ট্যান্ডৰ what is the childish longing that the poet refers to in the poem a roadside stand why is it vain 12 আইছিল 17 আইছিল পিছত আৰু অহা নাই মানে কোন আনসার রবার্ট ফ্রস্ট roadside stand the childish longing refers to the farmer's simple hope that city people will stop, appreciate their product and buy it. It is vain because urban buyers are indifferent, rarely notice the roadside stand and the farmer's efforts often go unrewarded despite their hard work. মানে childish longing মানে শিশু সুলভ যিটো মনোভাৱ আশা কথা কৈছে মানে ৰোড সাইড ষ্টেণ্ড কবিতাটোত মানে কিছু মানে ইয়াত কবিয়ে কৈছে যে ৰবাৰ্ট ফ্ৰষ্টে মানে সৰু সৰু যিবোৰ দোকানদাৰ আছে ৰাস্তাৰ কাষত তেওঁলোকে মানে চিটি পিপলৰ কাৰণে ৱেইট কৰে আৰু তেওঁলোকে আশা কৰে সেই নগৰৰ বা চহৰৰ মানুহবোৰ আহি সেই সৰু সৰু দোকানৰ পৰা কিবা বস্তু কিনিব যেতিয়া তেওঁলোক সেই সৰু সৰু দোকানৰ সন্মুখেৰে যায় আৰু কোনো বস্তু নিকিনে আৰু তেওঁলোকৰ সেই যিটো আশা আছে আশাটো নষ্ট হৈ যায় সেইটো কথা কৈছে ওকে বহুত ইম্পৰ্টেণ্ট এইটো নেক্সট হোৱাট থিংস ইৰিটেট দ্য পেচাৰ বাই হু ষ্টপ এট দ্য ৰোড সাইড ষ্টেণ্ড ৰোড সাইড ষ্টেণ্ডৰ কাষত যেতিয়া সেই নগৰীয়া মানুহবোৰ তেওঁলোকৰ গাড়ীখন ৰখায় কোনটো বস্তুৱে তেওঁলোকৰ বেয়া লাগে ঠিক আছে city people the passers-by who stopped at the roadside stand were irritated at the artless pen that marked with the beautiful landscape মানে যেতিয়া তেওঁলোকে সেই ৰোড সাইড ষ্টেণ্ডৰ কাষত গাড়ীখন ৰখায় আৰু যে পেইণ্টিং দেখা পায় মানে ৰাস্তাৰ কাষত কিবা নহয় কিবা লিখা আছে সেইটো দেখাৰ পিছত তেওঁলোকৰ বেয়া লাগে they were irritated at the sign of S and N which were turned wrong আৰু সেই কিছুমান সাইন লিখা আছে এস উল্টাকৈ লিখা আছে এন উল্টাকৈ লিখা আছে সেইবোৰ দেখাৰ পিছত সেই চহৰীয়া মানুহবোৰৰ বেয়া লাগে সেইটো কথা কৈছে বহুত ইম্পৰ্টেণ্ট মনত ৰাখিবা এডুকেশ্যন এৰিব নালাগে নেম সাম অফ দ্য থিংস দ্যাট ৰোড সাইড ষ্টেণ্ড অফাৰ্ড ফৰ সেল what are being sold in the roadside stand মানে নেম সাম অফ দ্য থিংস মানে ৰোড সাইড ষ্টেণ্ড মানে কি যিসকলে কবিতাটো বুজা নাই মই সংক্ষেপে কৈ আছো ৰোড সাইড ষ্টেণ্ড মানে কি এখন ৰাস্তাৰ কাষত থকা এখন দোকান ৰাস্তাৰ কাষৰ এখন দোকান এটা কোৱেশ্চনটো আহিছে নেম সাম অফ দ্য থিংস লিখিব লাগে এনেকুৱা কিছুমান বস্তু that road side stand offer for sale আৰু সেই ৰোড সাইড ষ্টেণ্ডৰ কাষত বিক্ৰী হোৱা বা ৰোড সাইড ষ্টেণ্ডত বিক্ৰী হোৱা কিছুমান বস্তুৰ নাম লিখিব লাগে or what are being sold কি বস্তু সেল কৰা হয় বিক্ৰী কৰা হয় সেই ৰোড সাইড ষ্টেণ্ডত or why do the people running at the roadside stand ask for some city money why do the people running the roadside stand ask for some city money কিয় তেওঁলোকে সেই ৰোড সাইডৰ কাষত ষ্টেণ্ড মানে দোকানবোৰ খোলে বা কিয় সব কোৱেশ্চনটো বুজি পাই আছা আনসাৰ এটা হ'ব ইয়াৰ ঠিক আছে Of all the thousand selfish cars, some stop there but not for buying something. মানে thousand selfish car, হাজার selfish car, some stop there. কিছু কার তাত stop হয় but not for buying something. কিন্তু কোনো বস্তু কিনাৰ কাৰণে stop নকৰে. Why do they stop there at all? তেওঁলোকে কিয় তেওঁলোকৰ গাড়ীখন তাতে ৰখায় সেই ৰোড সাইড ষ্টেণ্ডৰ কাষত কিয় গাড়ীখন ৰখায় or who are referred as the flower of cities in a roadside stand roadside standত flower of cities বুলি কাক কোৱা হৈছে or what was the play of the folk who had put up the roadside stand কিয় তেওঁলোকে roadside stand খুলিছে সো এটা ছটা কোৱেশ্চনৰ আনসাৰ এটা বহুত ইম্পৰ্টেন্ট very ইম্পৰ্টেন্ট মই very ইম্পৰ্টেন্ট যেটা কৈছো তোমালোকে লিখি ৰাখিছা নিশ্চয় ইয়াত চোৱা প্ৰথম দুটা কোৱেশ্চন যদি ইয়াৰ পৰা ধৰি লোৱা এই কোৱেশ্চন বা এইটো কোৱেশ্চন বুজিলো অলপ নেম সাম অফ দ্য থিংস বা হোৱাট আৰ বিং সোল্ড ইন দ্য ৰোড সাইড ষ্টেণ্ড কি বস্তু বিক্ৰী কৰা হয় এই দুটাৰ পৰা যদি এটা আহি যায় ডাইৰেক্ট এইখিনি লিখি দিবা ইয়াৰ পৰা
গোটেইখিনি লিখিব নালাগে কি কি বস্তু বিক্ৰী কৰা হয় ইয়াত ধুনীয়াকৈ লিখা আছে চোৱা the roadside stand offer for sale wild berries squash and so on so ইয়াৰ পৰা ইয়ালৈ লিখি লৈ যাব প্ৰথম দুটা কোৱেশ্যনৰ পৰা যদি এটা আহি যায় মানে ইয়াত মই মিলোৱাৰ কাৰণে গোটেই আনসাৰটো লিখি দিছো তথাপি তোমালোকে বুজি লোৱা কি কি বস্তু বিক্ৰী হয় এইটো কোৱেশ্যন যদি আহি যায় নেম সাম অফ দ্য থিংছ দ্যাট দ্য ৰোডসাইড ষ্টেণ্ড অফাৰ ফৰ সেল বা হোৱাট আৰ বিং সোল্ড ইন দ্য ৰোডসাইড ষ্টেণ্ড ফুল আনসাৰটো লিখিব নালাগে জাষ্ট ইয়াৰ পৰা লিখি দিলে হ'ল দ্য ৰোডসাইড ষ্টেণ্ড অফাৰ ফৰ সেল wild berries squash and so on হৈ যাব প্ৰথম দুটা আনসাৰ বাকি ইয়াৰ পৰা যদি আহি যায় এনেবোৰ কোৱেশ্যন তো ফুল আনসাৰটো লিখিবা I hope বুজি পাইছা the people running the roadside stand ask for some city money because they are poor farmers the people running the roadside stand মানে সেই মানুহবোৰে যে দোকানখন খুলিছে কাৰণ তেওঁলোক হৈছে দুখীয়া মানুহ কিছু খেতিয়ক মানুহ চিটি মানি মানে নগৰীয়া সেই ধনী মানুহৰ পৰা কিছু টকা পোৱাৰ কাৰণে যে এনে তেওঁলোকে বহা নাই তাত তেওঁলোকে দোকান খুলি বহিছে ওয়াইল্ড ভেৰিজ বিক্ৰী কৰিছে স্কোৱাচ বিক্ৰী কৰিছে সেই চহৰৰ মানুহে যেতিয়া তেওঁলোকৰ পৰা কিবা নহয় কিবা কিনিব অলপ তেওঁলোকৰ ইনকাম হ'ব সেই কাৰণে তেওঁলোকে ষ্টেণ্ডখন খুলিছে দ্য ৰোডসাইড ষ্টেণ্ড অফাৰ ফৰ সেল ওয়াইল্ড ভেৰিজ তেওঁলোকে বিক্ৰী কৰে স্কোৱাচ বিক্ৰী কৰে আৰু বস্তু বিক্ৰী কৰে Some cars stop. ইয়াত কি কৈছে thousands of selfish cars stop but not for buying something কোনো বস্তু কিনাৰ কাৰণে stop নকৰে some cars stop কিছু কাৰ stop হয় out of curiosity and but don't buy anything কিন্তু কোনো বস্তু নিকিনে কিছুমান কাৰে stop কৰে sometime a car stop only to use the yard to beg and ask the way where it is bound কেতিয়াবা কোনো এখন কাৰ তাতে ৰখায় আমি হয়তো গুৱাহাটী যেতিয়া যাওঁ গুৱাহাটী যাওঁতে চাবা কাষত বহুতো সৰু সৰু দোকান থাকে তাৰ সন্মুখত যদি আমি গাড়ীখন ৰখাওঁ সেই দোকানীজনৰ মনত কি আহিব নিশ্চয় মোৰ পৰা কিবা এটা বস্তু কিনিব একচুৱেলি বহুত মানুহ আছে ঠিক আছে হেৰিত যাব যোৰহাটলৈ যাব হঠাৎ এইফালে সোমাই গ'ল ডবকাৰ ফালে সোমাই গ'ল ইউ টাৰ্ণ লোৱাৰ কাৰণে আকৌ ঘূৰিব তেতিয়া সেইটো কবিয়ে কৈছে যে কিছু কাৰ মানে গাড়ীখন ইউ টাৰ্ণ লোৱাৰ কাৰণে বেক কৰাৰ কাৰণে ৰখায় বা খুদে এই ৰাস্তাটো কোনফালে গৈছে যোৰহাটৰ ফালে গৈছে নে গুৱাহাটীৰ ফালে গৈছে সেইবোৰ কাৰণে ৰখায় দিছ ৰিচ চিটি dwellers are referred to as the flowers of city আৰু ইয়াত কোৱেশ্যনটা কৈছে যে কাক ফ্লাৱাৰ অফ চিটি বুলি কৈছে সেই ধনী যিবোৰ চহৰীয়া মানুহ ইয়াক কোৱা হৈছে ফ্লাৱাৰ অফ চিটিজ কোৱা হৈছে আই হোপ তোমালোকে বুজি পাইছা এইটো বহুত ইম্পৰ্টেণ্ট আনসাৰ এটা মিস কৰিব নালাগে বহুত ইম্পৰ্টেন্ট এটো what is in the news as mentioned in a roadside stand a roadside stand mention কৰা news to কি in the news as mentioned a roadside stand is that the villagers will be provided with home near the theaters and shopping complexes that they will be taken care of and that they have to worry no more মানে কোনটো প্ৰমিছৰ কথা কৈছে ইয়াত কোৱেশ্যনটো আকৌ আমি চাই লওঁ হোৱাট ইজ ইন দ্য নিউজ কোনটো নিউজৰ কথা কৈছে মানে ইয়াত এইটো নিউজৰ কথা কৈছে যে সেই পলিটিচিয়ান সকলে তেওঁলোকক প্ৰমিছ কৰে যে তেওঁলোকক সেই দুখীয়া মানুহবোৰক কি দিয়া হ'ব প্ৰভাইডেড উইথ হোম নিয়াৰ দ্য থিয়েটাৰৰ কাষত ঘৰ দিয়া হ'ব এণ্ড শ্বপিং কমপ্লেক্সৰ কাষত and they will be taken care of আৰু তেওঁলোকৰ যত্ন লোৱা হ'ব মানে পলিটিচিয়ান সকলৰ কথা কৈছে পলিটিচিয়ান সকলে কি কৰে প্ৰতিশ্ৰুতি দিয়ে হয় নহয় যে আৰু দুখীয়া মানুহৰ দুখ কষ্ট নাথাকে আমি ইলেকশ্যনত জিকিবলৈ কি কৰিম তোমালোকক ঘৰ বনাই দিম শ্বপিং কমপ্লেক্সৰ কাষত দোকান দি দিম থিয়েটাৰৰ কাষত ঘৰ বনাই দিম আৰু তোমালোকৰ আমি যত্ন ল'ম and that they have to worry no more আৰু সেই দুখীয়া মানুহবোৰ আৰু চিন্তা কৰিব নালাগে এইটো নিউজৰ কথা কৈছে Last question. Who will be solve the rural poor out their wits and how? The greedy, good doer and selfish, powerful people will solve the rural poor out of their wits by not giving them essential facilities. ইয়াত কি কৈছে who will be solved? The greedy of good doer and selfish, powerful people will solve the rural poor out of their wits by not giving them essential facility কোনো facility নিদিয়ে সো এই 13টা হৈছে তোমালোকৰ টোটাল 4টা কবিতা এই 4টা কবিতাৰ
most important question. I hope তোমালোকে বুজি পাইছা যে I think of beauty, my mother is 66, keeping quiet, and outside distant. টোটেল মই কেইটা ডিসকাস কৰো 13 কোৱেশ্চন ডিসকাস কৰিছো। ইয়াৰ ওপৰত মই তোমালোকক কৈ দিওঁ এই 13টাৰ ভিতৰত মানে তোমালোকে এখানে শিকিব লাগিব 13টা। সো 4টা কবিতাৰ পৰা অনলি মই 13 দিছো তোমালোকক, অনলি 13 কোৱেশ্চন দিছো, অনলি 13টা দিছো, অনলি 13টা কোৱেশ্চন দিছো। ওকে, ইয়াৰ পিছতো তোমালোকে যদি বিচৰা আগতে কোনকেইটা শিকিবা, এই 13টাৰ ভিতৰত আগতে কোনকেইটা শিকিবা। 1 নম্বৰ মনত ৰাখিবা, 2 নম্বৰ, 1 নম্বৰ, 2 নম্বৰ, ইয়াৰ পিছতে 3 নম্বৰ, ইয়াৰ পিছত 7 নম্বৰ, ইয়াৰ পিছত এইটো 11 নম্বৰ, ঠিক আছে। এইখিনি মোস্ট ইম্পৰ্টেণ্ট, মানে আগতে এইখিনি শিকিবা, মানে অলৰেডি তোমালোকক মই কৈ দিছো যে এনেকৈ শিকিব লাগিব আৰু ইয়াৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত কমন আহিবই, তোমালোকে চিন্তা কৰিব নালাগে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।